আমাৰ পোনপটীয়া প্ৰশ্ন চৰকাৰলৈ আছিলে যে অসমৰ পৰা জুবিন দাক ছিংগাপুৰলৈ ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয় লৈ গৈছিলে হাই কমিশ্যন অফ ইণ্ডিয়া। নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কেৱল শ্যামকানু মহন্তৰ অনুষ্ঠান নহয়। আমি চিঠিখনো ইতিমধ্যে পাইছোঁ যে কেনেকৈ এপ্ৰিল মাহৰ পৰা ধাৰাবাহিকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত ছিংগাপুৰত থকা উচ্চায়ুক্তৰ যি যোগাযোগ কথা বতৰা চলি আছিলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সম্পৰ্কত, আৰ্থিক অনুদান সম্পৰ্কত, সেই কথা বতৰাবিলাক পোহৰলৈ আহিছে। মুখ্যমন্ত্ৰীৰ নিজৰ চহী আছে, মই আপোনাক যে দেখুৱাইছিলোঁ। এইটো চাওক যে ছিংগাপুৰৰ উচ্চায়ুক্তই মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এখন চিঠি, আৰু এই চিঠিখনত ইয়াত CM অফ আছাম লিখা আছে, চিফ মিনিষ্টাৰ আছাম, মুখ্যমন্ত্ৰীৰ ছিগনেচাৰ আছে। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো কথা কৈছে যে শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ লগত তেওঁৰ দূৰ দূৰণিলৈকে সম্পৰ্ক নাই বুলি যে কৈছে, সেইটো গোকাত মিছা কথা কৈছে। তেওঁ মিছা কথা কৈ বাচিব নোৱাৰে, আমি থকালৈকে কেতিয়াও বাচিব নোৱাৰে। আমি মূল কথাত ধৰিমেই, বেলেগ মানুহে নকলেও আমি কমেই। আমাৰ মূল কথাটো কি যে ছিংগাপুৰলৈ জুবিন দাক বিজেপি চৰকাৰে নিছিলে। গতিকে বিজেপি চৰকাৰে ছিংগাপুৰলৈ জুবিন দাক মাতি নি তাত নিৰাপত্তাৰ ব্যৱস্থা নকৰিলে কাৰণে সাগৰত তেওঁৰ মৃত্যু হ'ল বুলি আমি গম পালোঁ। সেই ভিডিঅ' আমি পাইছোঁ। আৰু কোনে হত্যা কৰিলে বুলি ক'লে আমাৰ মনলৈ সেই কথাই আহে যে ছিংগাপুৰলৈ যিহেতু বিজেপিয়ে নিছিলে, গতিকে বিজেপিৰ মানুহে হত্যা কৰিব লাগিব। আৰু সিদ্ধাৰ্থ শৰ্মা মানুহজনটো বেলেগ মানুহ নহয়, মানে বিজেপিৰ যুৱ মৰ্চাৰ তেওঁ সাংস্কৃতিক ডিপাৰ্টমেণ্টৰ তত্বাৱধায়ক নহয় জানো? আৰু শ্যামকানু মহন্তটোত বেলেগ নহয়, হিমন্ত বিশ্ব শৰ্মাৰ ভায়েকৰ নাম শ্যামকানু মহন্ত বুলিহে মই জানো, সঁচা সঁচি কথাটো ক'বলৈ গ'লে। গতিকে ইয়াত মানে এই জাষ্টিচ বিচৰাৰ যিটো মুভমেণ্ট চলিছে বৰ্তমান সময়ত, বহুতে এতিয়া কেৱল SITৰ তদন্তটো আস্থাত লৈছোঁ, বিশ্বাস কৰিছোঁ বুলি কৈ থাকিলে এই কোৱাৰ সময় বহুত উকলি গ'ল। আৰু এতিয়া 2 মাহ হৈ গ'ল নহয়, 2 মাহ হৈ যোৱাৰ পাছত এতিয়া আস্থাত লোৱাৰ সময় নহয়। কাৰণ আপোনালোকে দেখিছে যে হত্যাকাৰী তদন্তৰ আওতালৈ অহা নাই। মুখ্যমন্ত্ৰীয়ে হত্যা কৰা হৈছিলে বুলি যেতিয়া কৈ দিলে, গতিকে হত্যা যদি কৰিছে ডেফিনেটলি ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয় ৰেছপনচিবল। প্ৰথম কথা, বিদেশ মন্ত্ৰণালয়েহে ক'ব লাগিব যে কোনে হত্যা কৰিলে। গতিকে এই কথাটোৱে আমি কৈছোঁ যে এই SITৰ যি তদন্ত চলিছে সেই তদন্তটো জুবিন দাৰ হত্যাকাণ্ডৰ তদন্ত চলা নাই। এতিয়ালৈকে যি তদন্ত দেখিছোঁ এই তদন্তটো চলিছে জুবিন দাৰ অৰ্থনৈতিক কেলেংকাৰী সন্দৰ্ভত। মানে জুবিন দাৰ পৰা কোনে টকা মাৰিলে, কোন বিহু কমিটিয়ে টকা মাৰিলে বা কোন মেনেজাৰ টকা মাৰিলে, কোনে জুবিন দাৰ নামত আচলতে এনেকুৱা টকা পইচা আত্মসাৎ কৰিলে, সেই তদন্ত চলিছে। জুবিন দাৰ হত্যাকাণ্ডক লৈ তদন্ত চলা নাই। গতিকে আমি বিচাৰিছোঁ যে হত্যাকাণ্ডৰ লগত জড়িত যিবিলাক মানুহ, সেই মানুহবিলাকক কিয় ৰেহাই দিয়া হ'ল। আমি প্ৰথম দিনটোত এটা কথা কৈছিলোঁ যে ছিংগাপুৰলৈ আচলতে ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়, পবিত্ৰ মাৰ্ঘেৰিটা নিজেও বিদেশ ৰাজ্যমন্ত্ৰী। আমাৰ প্ৰশ্নটো হৈছে তুমি ক'ত শুই আছিলা জুবিন দা ছিংগাপুৰত থকা অৱস্থাত? এই পবিত্ৰ মাৰ্ঘেৰিটা জুবিন দাৰ প্ৰথম মেনেজাৰ আছিলে বুলি কৈছে। তেওঁৰ বন্ধু যেতিয়া আপোনাৰ অসমৰ পৰা ছিংগাপুৰলৈ লৈ গ'ল তেওঁৰ বন্ধুক, তাত তেওঁৰ বিভাগে যেতিয়া অনুষ্ঠানটো পাতে তেওঁ ক'ত শুই আছিলে, সেই প্ৰশ্নবিলাক আমাৰ আহিছে। গতিকে পবিত্ৰ মাৰ্ঘেৰিটা প্ৰথমতে দায়বদ্ধ জুবিন দাৰ হত্যাকাণ্ডটোৰ ক্ষেত্ৰত। গতিকে এতিয়া পবিত্ৰ মাৰ্ঘেৰিটাই নিজক বচাব খুজিলে বাচিব নোৱাৰে, আমি দেখি আছোঁ এই কথা। গতিকে এটা কথা অতি স্পষ্ট যে জুবিন দাৰ হত্যাৰ যি তদন্ত চলিছে সেই তদন্তত আমি একেবাৰে আশ্বস্ত নহয়, আমি একেবাৰে আস্থাৰ শব্দটোতো ল'বই নোৱাৰোঁ। এইটো আস্থা ল'বলগীয়া আচলতে SITৰ তদন্ত হৈ থকা নাই। আমি কৈছোঁৱেই যে এই অমৃতপ্ৰভা মহন্ত বা শেখৰজ্যোতি সিদ্ধাৰ্থ এইকেইগৰাকীক যদি কিবা শাস্তিও দি দিয়া হয়, ফাঁচি হৈ গ'লে মই ভাবোঁ যে এইটো আচলতে আধৰুৱা তদন্তৰ ফাঁচি। মানে মেইন কালপিটবিলাক দেখোন এতিয়া মানে জুবিন দাক বচাব খোজা মানুহ হিচাপেহে প্ৰতিষ্ঠা হ'ব। এতিয়া হিমন্ত বিশ্ব শৰ্মাই যে ৰক্তদান কৰিম বুলি কৈছে, আজি তেওঁ ৰক্তদান কৰিলে জুবিন দাক আকৌ উভতি আহিব নেকি আমাৰ মাজলৈ? প্ৰথমতে তোমালোকে জুবিন দাক ছিংগাপুৰত হত্যা কৰিলা, তাৰপাছত ৰক্তদান দি দিলে আমি জুবিন দাক ঘূৰাই পাম নেকি? জুবিন দাৰ পৰা অসমীয়া ৰাইজে বহুত পাবলগীয়া আছিলে। তেওঁৰ 52 বছৰ বয়সতে মৃত্যু হৈছে, আজি 53 বছৰ বয়সত তেওঁ ভৰি দিছে। গতিকে সেই মানুহজনৰ সৃষ্টিৰ পৰা আমি বাদ পৰি ৰলোঁ নে নাই? গতিকে এই মানুহজন জীয়াই থকা অৱস্থাত আচলতে কেনেকুৱা ধৰণে চৰকাৰে যি ধৰণৰ দায়িত্ব ল'ব লাগিছিলে সেইটোতো নল'লে, আপোনালোকে দেখিছে নেকি? আৰু এটা কথা চাওক, আৰু এটা কথা আপোনালোকে নিশ্চয় মন কৰিছে, এতিয়া সংবাদ মাধ্যমে এটা বাতৰি পৰিৱেশন কৰি থাকে যে জুবিন ক্ষেত্ৰত কোনোবাই জুবিন দাক ন্যায় দিয়ক, বিজেপি মুৰ্দাবাদ বুলি ক'লে পলিটিকেল কিবা তাত শ্লোগান হৈছে বুলি, ৰাজনৈতিক শ্লোগান হৈছে বুলি আপোনালোকে কিয় হুলস্থুল কৰি আছে? আমি কিয় বিজেপি মুৰ্দাবাদ বুলি নক'ম, জিন্দাবাদ বুলি ক'ম নেকি? ছিংগাপুৰলৈ বিজেপিহে লৈ গৈছিলে জুবিন দাক, কিয় মুৰ্দাবাদ নহয়? সেই প্ৰশ্নটো সংবাদ মাধ্যমে এতিয়া আমাক দিব লাগে। কিয়, কি যুক্তিত আমি হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বুলি জুবিন ক্ষেত্ৰত ক'ব নোৱাৰোঁ? মইতো সদায় কওঁ, বেলেগে ক'লে আপোনালোকে একদম গোল যে আপোনাৰ লগাই মুখমণ্ডলটোত গোল এটা চিম্বল ৰঙা হেৰি লগাই পিনি যে দেখুৱাই থাকে পলিটিকেল শ্লোগান হৈছে, 100 বাৰ দিম, 1000 বাৰ দিম, লাখ বাৰ দিম, পলিটিকেল শ্লোগান হয় যি শ্লোগান বুলি আপোনালোকে ক'ব খোজে কৈ থাকক। কিন্তু জুবিন দাক ছিংগাপুৰলৈ আচলতে বিজেপি চৰকাৰে নিছিলে, গতিকে বিজেপি মুৰ্দাবাদ হ'ব লাগিব।
বিজেপি সদায় মুৰ্দাবাদ জুবিনদাৰ ক্ষেত্ৰত সেইটো কেতিয়াও আপোনালোকে তলাব নোৱাৰে সেই কথা কেতিয়াও আপোনালোকে বেলেগ কথা কৈ পলিটিকেল শ্লোগান বুলি মানুহক ডাইভাৰ্ট কৰিব নোৱাৰে সংবাদ মাধ্যম হিচাপে আসলতে কিয় সেই কথাটো কৰি থকা হৈছে এই কথা আমি বুজি নাপাওঁ কিয় নকম বিজেপিক আমি প্ৰশ্ন নুসুধি কাক প্ৰশ্ন সুধিম আমি বিজেপি আপোনাৰ বিদেশ মন্ত্ৰণালয় হাই কমিশ্যন অফ ইণ্ডিয়াই জুবিনদাক ছিংগাপুৰলৈ লৈ গ'ল তাৰ পাছত আমি বিজেপি কিয় প্ৰশ্ন নুসুধিম সেই প্ৰশ্নটো আমাক উত্তৰটো দিয়কচোন আজি সেই কথাবিলাকত একেবাৰে আমি সন্তুষ্ট নহয় মিডিয়াৰ ভূমিকা নিৰপেক্ষ হ'ব লাগে আপোনালোকে তাক ডেছক্ৰাইব কৰিব নালাগে নহয় কোনে কি শ্লোগান দিছে আপোনাৰ সেই কথা নাই শ্লোগানৰ বাতৰি বজাব পাৰে আপুনি কিন্তু আপুনি কি আসলতে কোনোবা সংবাদ মাধ্যমক আমি দেখিছোঁ সংবাদ মাধ্যম সকলো কথা কোৱা নাই দেই একাংশ সংবাদ মাধ্যমে এনেকৈ বাতৰি কৰিছে মানে জুবিন ক্ষেত্ৰত গৈ জুবিনদাৰ জাষ্টিছ বিচাৰিব নোৱাৰে জুবিনদাৰ জয় হওক বুলি ক'ব নোৱাৰে তাৰ সমান্তৰালভাৱে বিজেপি মুৰ্দাবাদ বুলি ক'ব লাগিব ন বিজেপিয়ে যিহেতু জুবিনদাক লৈ গৈছিলে কিয় ক'ব নোৱাৰি সেই কথাটো কিয় ক'ব নোৱাৰি সেইটো আসলতে এই মুহূৰ্তত মই এই যিবিলাক একাংশ সংবাদ মাধ্যমে জুবিনদাৰ ন্যায় প্ৰক্ৰিয়াটোক আসলতে বিপথে পৰিচালিত কৰিবৰ কাৰণে যত্ন কৰিছে তেওঁলোকক উত্থাপন কৰিছোঁ এনেকৈ আসলতে জুবিনদাৰ জাষ্টিছৰ ক্ষেত্ৰত আপোনালোকে পলিটিকেল এংগলৰ পৰা টানি নানিব চৰকাৰক প্ৰশ্ন সুধিবই বিজেপিৰ বিৰুদ্ধে শ্লোগান হ'বই কিয় নহ'ব আপোনালোকক সিদ্ধাৰ্থ শৰ্মা নিজে বিজেপিৰ আপোনাৰ যুৱ মৰ্চা সাংস্কৃতিক ডিপাৰ্টমেণ্টৰ তত্ত্বাৱধায়ক এতিয়া বিজেপিক কিয় আমি আপোনাৰ বিজেপিৰ বিৰুদ্ধে শ্লোগান দিব নোৱাৰিম কি কথা আছে গতিকে এনেকুৱা কথা নহ'ব আমাৰ মূল কথা হৈছে আমি এইটোৱে বুজি পাওঁ যে বিজেপি চৰকাৰ মানে চামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা মানে বিজেপি সেই কথাই আমি বুজি পাওঁ বেলেগ কথা বুজি নাপাওঁ মানে হিমন্ত বিশ্ব শৰ্মা মানে চামকানু মহন্ত মানে হাই কমিশ্যন অফ ইণ্ডিয়া সিদ্ধাৰ্থ শৰ্মা মানে বিজেপি তেওঁ সাংস্কৃতিক ডিপাৰ্টমেণ্টৰ তত্ত্বাৱধায়ক হোৱাৰ পাছত তেওঁ বিজেপি নহয় বুলি ক'লে আমি কেনেকৈ মানিম সেইটো নহ'ব দেই সেই কথাটো আমি স্পষ্ট কৰিছোঁ গতিকে এতিয়াৰ পৰা আমি যিবিলাক কথা কৈ আছোঁ ৰাইজে বিবেচনা কৰক যে ইতিমধ্যে চিঠিখন ৰাজহুৱা হৈছে গতিকে চৰকাৰে পাতিছিলে বিজেপি চৰকাৰে হাই কমিশ্যন অফ ইণ্ডিয়াটো বেলেগ বস্তু নহয় এইটো বিজেপি চৰকাৰৰ হাই কমিশ্যন অফ ইণ্ডিয়া গতিকে এই হাই কমিশ্যন অফ ইণ্ডিয়াই জুবিনদাক ছিংগাপুৰলৈ লৈ গ'ল আৰু ছিংগাপুৰত থকা সময়ছোৱাত জুবিনদাক নিৰাপত্তাৰ দায়িত্ব নল'লে সেইকাৰণে একাংশ মানুহে নিজে আচলতে মদে মাংসৰে ফূৰ্তি কৰিবলৈ গৈ ইয়ত পাৰ্টি আয়োজন কৰিলে তন্ময় ফুকনৰ নেতৃত্বত আৰু তাতে সাগৰত আপোনাৰ জুবিনদাৰ মৃত্যু বুলি আমি যিবিলাক এতিয়ালৈকে গম পালোঁ সেই কথাটোৰ কাৰণে বিজেপি জগৰীয়া হয়নে নহয় এই কথাটো আপোনালোকে বিবেচনা কৰক ডাইৰেক্ট কথাটো সেইটো হয়নে নহয় আৰু আপোনালোকে দেখিব তদন্ত প্ৰক্ৰিয়াটোত যে সেই ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনলৈ যিসকল ব্যক্তি আছিলে তেওঁলোকক কেনেকৈ মেধাৱী মানুহ বুলি এৰি দিলে সেই কথাটো আপোনালোকে দেখিছে নহয় মানে আইনখনেও এনেকৈ চাই নেকি চোকা ল'ৰা হ'লে আচলতে তদন্তৰ আওতাত নাহিব মানে কেৱল ষ্টেটমেণ্ট লৈ ভিআইপিৰ নিচিনাকৈ তেওঁলোকক মাতিব ভিআইপিৰ নিচিনাকৈ তেওঁলোকক আকৌ পঠিয়াই দিব সেইটো কেনেকুৱা আইন কেনেকুৱা SITৰ তদন্ত সেইবিলাক সেই প্ৰশ্নবিলাক আমাৰ মনত আছে গতিকে এই তদন্ত প্ৰক্ৰিয়াটোত আমি মুঠেও সন্তুষ্ট নহয় সঁচাকৈ যদি তদন্ত কৰিছে তেনেহ'লে এই আপোনাৰ বিদেশ মন্ত্ৰণালয়ক প্ৰথমতে তদন্তৰ আওতালৈ আনক যোনে জুবিনদাক লৈ গৈছিলে এতিয়া অমিত প্ৰভাই লৈ গৈছিলে নেকি জুবিনদাক সিদ্ধাৰ্থ শৰ্মা বা চামকানু মহন্ত এই মানুহবিলাকে লৈ গৈছে নেকি কেৱল তেওঁলোকৰ আপোনাৰ চাবদে জুবিনদাৰ লগত থকা মানুহবিলাকৰ কথা কৈছে অসমৰ পৰা জুবিনদাৰ লগত বাকী কেইজন গৈছিলে গতিকে তাত যে লৈ গ'ল সেই লৈ যোৱা মানুহবিলাকক লাগিবনে নাই এতিয়া কোনে লৈ গৈছিলে সেই কথাটো কৈ আছোঁ আমি বাৰম্বাৰ সেই কথাই কৈ আছিলোঁ মানে বিজেপি চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ৰ উচ্চায়ুক্তই লৈ গৈছিলে হাই কমিশ্যন অফ ইণ্ডিয়া এই চিঠিখন মই দেখুৱাইছোঁ আপোনালোকক গতিকে সেইটো স্পষ্ট হোৱাৰ পাছত আমি সেই আচলতে পুথি খলিহনাক ধৰিছে বুলিয়ে আমি বিজেপিক বাহবা দি থাকিব নোৱাৰোঁ আমাৰ মূল কথাটো হৈছে তোমালোকে লৈ গৈছিলা তোমালোকে সুস্থ শৰীৰে জুবিনদাক কিয় ঘূৰাই নিদিলা তোমালোকে জুবিনদাক মৃত্যুমুখলৈ পেলালা এতিয়া তোমালোকে এতিয়া জুবিনদাৰ অনুৰাগী বুলি ৰাজপথলৈ আহিলে আমি বিশ্বাস কৰিম নেকি তোমালোকে আজিৰ দিনটো ৰক্তদান কৰিলে আমি বিশ্বাস কৰিম নেকি প্ৰথমতে হত্যা কৰিবা তাৰপাছত ৰক্তদান কৰিবা আপোনালোকে এতিয়া ৰক্তদান কৰিলে এতিয়া জুবিনদা ঘূৰি আহিব নেকি এইবিলাকতো নহয় গতিকে আমাৰ কথাটো অতি স্পষ্ট যে জুবিনদাৰ যি তদন্ত চলিছে সেই তদন্তত আমি সন্তুষ্ট নহয় আপোনালোকে যদি তদন্ত কৰিছে হিমন্ত বিশ্ব শৰ্মাক তদন্তৰ আওতালৈ আনক আপোনালোকে যদি তদন্ত কৰিছে হাই কমিশ্যন অফ ইণ্ডিয়াক তদন্তৰ আওতালৈ আনক আজি বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক তদন্তৰ আওতালৈ আনক যদি এই তিনিটা মানুহক আজি বিদেশ ৰাজ্যমন্ত্ৰীৰ কথা কৈছোঁ আজি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ কথা কৈছোঁ আজি আপোনাৰ হাই কমিশ্যন অফ ইণ্ডিয়াৰ কথা কৈছোঁ এই তিনিটা মানে মানুহক যদি তদন্তৰ আওতালৈ আনিব নোৱাৰে তেনেহ'লে এই তদন্ত প্ৰক্ৰিয়াৰ জৰিয়তে জুবিনদাই ন্যায় নাপায় সেই কথাটো স্পষ্ট